আজি চাওক গোলাঘাট জিলাৰ অন্তৰ্গত সৰুপথাৰ খুমটাই আৰু গোলাঘাট সমষ্টিৰ দলৰ কৰ্মকৰ্তাসকলৰ লগত আমি মত বিনিময় কৰিলোঁ। বিধানসভা সমষ্টিকেইটাৰ সভাপতি সম্পাদক আৰু বিভিন্ন দায়িত্বত থকা কৰ্মকৰ্তাসকল উপস্থিত আছিল। আমি দলৰ সাংগঠনিক স্তৰবোৰ মজবুত কৰিবৰ কাৰণে কাম কৰিবলৈ আমি কিছুমান নিৰ্দেশনা দিছোঁ। বুথ কমিটি, শাখা কমিটি, আঞ্চলিক কমিটি, মাণ্ডলিক ভিত্তিত থকা মণ্ডল কমিটি আৰু সমষ্টি সমিতিসমূহো পুনৰ গঠন কৰি আৰু লগতে আমাৰ যিকেইটা ভাতৃভগ্নী সংগঠন আছে এই ভাতৃভগ্নী সংগঠনকেইটাৰো সাংগঠনিক স্তৰবোৰ শক্তিশালী কৰিবলৈ এলানি আমি তেওঁলোকক কৰ্মসূচী দিছোঁ কৰ্মকৰ্তাসকলক। আৰু আমি কৈছোঁ যে এই কামখিনি আমি 1.5 মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিব লাগিব, কাৰণ সন্মুখত বিধানসভা নিৰ্বাচন, ইয়াৰ উপৰিও স্বায়ত্তশাসিত পৰিষদবিলাকৰ নিৰ্বাচন আছে। গতিকে খুব দলৰ কৰ্মকৰ্তাসকল তৎপৰ হৈ যাতে কাম কাজখিনি কৰে এই কথাখিনিকে আমি তেওঁলোকক কৈছোঁ। হয়, চাওক, মই কথাটো আপোনালোকৰ যিবিলাক সংবাদ মাধ্যমৰ বন্ধু, এই বন্ধুসকলৰ বিভিন্ন ঠাইত এই প্ৰশ্নৰ সন্মুখীন হৈছোঁ। সময় যিহেতু একেবাৰে মানে কমি যোৱা নাই, সময় এতিয়াও নিৰ্বাচনৰ বিধানসভা নিৰ্বাচনৰ দিন আছে। গতিকে জিকাৰ সম্ভাৱনীয়তাৰ ওপৰত গোটেই কথাখিনি নিৰ্ভৰ কৰিব। চাওক, আজিৰ দিনটোত মই সমষ্টি সম্পৰ্কত নকওঁ, কোন সমষ্টি বা প্ৰতিদ্বন্দ্বী সমষ্টিবিলাক ঠিক কৰি ল'লেহে বাঢ়িবনে বা ক'ত বাঢ়িব এই কথাখিনি মই ক'ব পাৰিম। গতিকে আজিৰ দিনটো সমষ্টিৰ কথা মই নকওঁ, কিন্তু ৰাজ্যখনৰ প্ৰায়বিলাক জিলাতেই, কাৰণ আপোনালোকে জানে যে আমাৰ সংগঠন আছে, কাৰণ অসম গণ পৰিষদ দল দুবাৰকৈ চৰকাৰ গঠন কৰা দল আৰু ক্ষমতাত থকাৰ কাৰণে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত দলৰ শিপাডাল আছে। দলৰ কৰ্মকৰ্তাসকলে সুপৰিকল্পিতভাৱে কাম কৰিলেই, সক্ৰিয় হ'লেই নিশ্চিতভাৱে দলটো অনাগত দিনত শক্তিশালী হ'ব আৰু যিকোনো নিৰ্বাচনৰ মুখামুখি হ'লে জয়ৰ মুখ দেখিবলৈ সক্ষম হ'ব। আৰু দলৰ কৰ্মকৰ্তাসকলৰ মাজত এটা মই জাগৰণ দেখিছোঁ, সমগ্ৰ অসমতে দলৰ কৰ্মীসকল জাগৃত হৈছে। সঠিক বাটেৰে তেওঁলোকে যদি আগবাঢ়ি যায়, দলটোৰ কাম কাজবিলাক ঠিক মতে যদি কৰে, মই ভাবোঁ যে খুবেই ভাল হ'ব। নাই, মই সেই কথা ভবা নাই। মইতো ক'লোৱে সমষ্টিৰ কথা, মই আজিৰ দিনটোত নকওঁ কোন সমষ্টিত কোন উঠিব, এইখিনি কথা ভৱিষ্যতে আপোনালোকক আমি বিধায়ক ছিদ্দিক আহমেদ আহিছে মাজে মাজে, আমাৰ সৈতে কথা বতৰা হৈছে। আৰু কোনোবা আছে, কেইবাগৰাকীও আছে, আজি আৰু নামটো নকওঁ। প্ৰথমতে নিজৰ কামখিনি, তেওঁতো কংগ্ৰেছতে আছে ছিদ্দিক আহমেদ, তেওঁৰ কথা বতৰা হৈছে। তেওঁ নিজে ইচ্ছা প্ৰকাশ কৰিছে, তেওঁৰ ইচ্ছাটো আমাৰ আগত অৱগত কৰিছে যে আমি দলে দুৱাৰ সকলোৰে কাৰণে খোলা ৰাখিছে। চাওক, ইমানখিনি কথা মই সংবাদ মাধ্যমৰ আগত নকওঁ, কিন্তু মই কৈছোৱেই যে কথা বতৰা হৈছে। উচ্ছেদৰ প্ৰতি পূৰ্ণ সমৰ্থন আছে, কাৰণ যিখিনি হৈছে সেইখিনি আইনী ব্যৱস্থাৰে হৈছে। এইটো এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ, আমাৰ চৰকাৰখনৰ এটা দৃঢ় পদক্ষেপ, গতিকে ইয়াৰ প্ৰতি অগপৰ সমৰ্থন আছে। চাওক, সেইখিনিতো সদায় অসমীয়া সদায় নিজৰ ভূমি নিজৰ মাটি বুলি কৈ আহিছে। গতিকে সেইখিনি
ৰক্ষণাবেক্ষণ দিবৰ কাৰণে চৰকাৰে ফৰেষ্ট লেণ্ড হয় আৰু ফৰেষ্টেই তাত উচ্ছেদ কৰিছে, নিশ্চিতভাৱে চৰকাৰে ভাল ব্যৱস্থা গ্ৰহণ কৰিব, এইখিনি যাতে আনৰ দখললৈ যাতে নাযায়। আৰু আপোনালোকে দেখিছে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতে আমাৰ চৰকাৰখনে চুবুৰীয়া ৰাজ্যসমূহৰ লগত এটা সুসম্পৰ্ক গঢ়ি তুলিব পাৰিছে আৰু দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ দিশে গৈছে। অৱশ্যে নাগালেণ্ডৰ ক্ষেত্ৰত কথাটো অলপ সুকীয়া হয়, কাৰণ কোৰ্টত এটা এই বিষয়টো অলপ ওলমি আছে। তথাপি আমি বিচাৰিছোঁ যে কোৰ্টৰ পৰা সোনকালে এই বিষয়টো এটা নিষ্পত্তি হোৱাৰ লগে লগে আমি যিদৰে দৰকাৰ হ'লে আমি যিদৰে মেঘালয়, অৰুণাচল বা মিজোৰামৰ লগত পোনপটীয়াভাৱে কথা বতৰা পাতিছোঁ, নিশ্চয় আমি এই বিষয়টো আমি কথা বতৰা পাতিব পাৰিম। ঠিক আছে।